মানে বৰপেটা লোকসভা সমষ্টি 10টা যি বিধানসভা আছে আমি প্ৰায় আটাইকেইটালৈকে গ'লোঁ। ৰাইজৰ মানে বিপুল সঁহাৰি নহয়, তাতকৈও বহুত বেছি সঁহাৰি আমি দেখিছোঁ। ইয়াত এটা ব্যতিক্ৰমী নিৰ্বাচন হ'ব বৰপেটা লোকসভা সমষ্টিত, আৰু অভিলেখ ভোটৰ ব্যৱধানত প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়া ইয়াৰ পৰা নিৰ্বাচিত হ'ব, সেইটো নিশ্চিত কৰিছে ৰাইজে। আমি সেইটো অনুভৱ কৰিছোঁ। চাওক, মানে দিল্লীত আঞ্চলিক দলৰ যিখিনি ইছ্যু আছে সেইখিনিতো থাকিব, আৰু তাৰ লগে লগে ৰাজ্যখনৰ যিখিনি সৰ্বাংগন উন্নয়ন, সেই উন্নয়নত নিশ্চয় আমাৰ সাংসদ সৰব হ'ব, আৰু সেইটো আপোনালোকে নিশ্চিত থাকক। বিধানসভাত ফণীদাৰ বিগত দিনৰ পাৰফৰ্মেঞ্চ দেখিছে, যি স্থানতে নাথাকক সদায় তেখেতে কিছুমান বিষয়ত আপোচ নকৰাকৈ বিধানসভাৰ মজিয়াত উত্থাপন কৰি আহিছে। গতিকে আমি ভাবিম যে অসমৰ বিভিন্ন বিষয় বা ইছ্যু এইবাৰ সংসদত স্থান পাব। ধুবুৰীত দিনে দিনে ভাল হৈ আহিছে। আমি সঁচা কথা কওঁ, প্ৰথম আমি ভবা নাছিলোঁ, কিন্তু এতিয়া দিনে দিনে দেখিছোঁ যে অসম গণ পৰিষদৰ প্ৰাৰ্থী বহুত আগবাঢ়ি গৈছে, আৰু এতিয়া প্ৰায় নিশ্চিত হৈছোঁ ধুবুৰী আমি পাম। মই তেখেতৰ কথাটো শুনা নাই, নুশুনাকৈ মই কোৱা ভাল হ'ব জানো? নুশুনাকৈ ভাল হ'ব জানো? মই এইকেইদিন বৰ বেছি পঢ়িবলৈ পোৱা নাই পেপাৰ। নিশ্চয় হৈছে। মইতো মোৰ বক্তব্যত কৈছোঁ, এটা পৰিয়ালৰ প্ৰত্যেকজন মেম্বাৰৰ কথা এইটো চৰকাৰে ভাবিছে, যিটো আগত তেনেধৰণে হোৱা নাছিল। এইটো এটা অৰ্থনৈতিক বিপ্লৱ, এইটো কোনোবা হিতাধিকাৰী আঁচনি নহয়। কিন্তু মই এই কথাটো আপোনাক নিশ্চিত কৰিছোঁ যে মই সাংসদ যদি নিৰ্বাচিত হওঁ, আপোনালোকৰ এই অঞ্চলত সাংসদৰ চিন আপোনালোকে দেখা পাব। যে আপোনালোকে তাৰমানে এটা সময়ত মোক দেখি দেখি আপোনালোকৰ আমনি লগা হ'ব। তাৰমানে মই তাৰমানে সাধাৰণতে বৰ আজব মানুহ। এতিয়া মই ইয়াত সময় আহিছোঁ, তাৰ মই নেৰফেৰকৈ আহিছোঁ, না ড্ৰেছ ঠিক আছে, না কি ঠিক আছে, না চুলি চুলিছোঁ, মই একো কৰা নাই ন। ইয়াত আহিছোঁ মই তাৰমানে তেনেকৈ আহিলে মানুহে ভাবে চালে একো নাই এইজন কোনো। আপোনালোকে চিনি পাব, বহুতে তাৰমানে যদি মোক চিনে কৈছে সেইজনে হয় প্ৰাৰ্থী, কিন্তু যিজনে মোক নিচিনে তেওঁ যদি কয় ক'ত এইজন প্ৰাৰ্থী, এইজন প্ৰাৰ্থীৰ হেৰিয়ে নাই, চৰিত্ৰই নাই, তেওঁ প্ৰাৰ্থীৰ তাৰ ড্ৰেছ পাতিয়ে ঠিক নাই, এইজন কি প্ৰাৰ্থী, এনেধৰণে বহুতে কয়। এই মন্ত্ৰী থকা কালত মোৰতো এস্কৰ্ট নাথাকে, মোৰ PSO এজন আছে। তাৰমানে PSO জনে তাৰমানে চাৰ্ট তাৰমানে একদম পুৰা লগে ইনচাইড টিনচাইড কৰি বঢ়িয়া টিপটপ সৃষ্টি কৰা আছে। তাৰমানে আমি একটা গ'লোঁ বঙাইগাঁও মছজিদ নহয় দেই, একটা নামিলোঁ, তেওঁ তাৰমানে PSO জন নামিল, ময়ো নামিলোঁ। তাৰমানে তাৰ যিখন গাঁৱত গৈছোঁ তাৰে ৰাইজে PSO জনকে চাৰ কৈ তাৰমানে MLA মন্ত্ৰীৰ কথা ক'ব আৰম্ভ কৰিলে। মই কৈছোঁ বঢ়িয়া, মই কৈছোঁ বঢ়িয়া, মই আছোঁ, মই আছোঁ। এই এটা ঘটনা মোৰ। দ্বিতীয় ঘটনাটো হ'ল মোৰ এটা ধৰণৰ ঘটনা। এই আমাৰ কি কয় 96ৰ যেতিয়া আমাৰ চৰকাৰ হয়, তেতিয়া আফচোন মুভমেণ্ট চলি আছিল ন, বিৰাট মাৰাকাটা চলি আছিল নহয়। টংলাত হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপালজনক তাৰমানে গুলিয়াই মাৰিলে। তাৰ আমি গুলিয়াই মাৰাৰ পিছত তাৰমানে আমাৰ চিভিল প্ৰব্লেম মনে ক'লে যে তোমালোক যোৱা, আমি বিহুৰাম বৰণ কৰিছোঁ। আমি তাৰমানে 4জনক পঠালে আমাক, এটা মই, এটা ৰমেন কলিতা, এটা নুৰুল হুছেইন, আৰু এটা হৈছে দুৰ্গাদাস বৰা। দুৰ্গাদাস বৰা MLA নহয়, মন্ত্ৰীও নহয়। দুৰ্গাদাস বৰা পুৰা নেতাৰ ড্ৰেছ পিন্ধি গৈছে, একদম পাঞ্জাবী ফটফটা একদম বঢ়িয়া পিন্ধি গৈছে তাৰমানে। তাৰপিছত আমি গৈ পালোঁ, গৈ পোৱাৰ পিছত তাৰমানে ছোৱালীজনী, তাৰমানে ছাৰৰ ছোৱালীজনী তাৰমানে দুৰ্গাদাস বৰাৰ বুকত ধৰি চাৰ্টত ধৰি পুৰা টানি কিয় মাৰিলে অমুক তমুকে জাগা কৰি আছে। মইতো আৰু বস্তুটো ভাবিছোঁ যে এইটো পৰিৱেশটো চেঞ্জ হ'ব, মই লাহেকৈ ওলাই তাৰ মই ৰাস্তাত বহি আছোঁ, আৰু আৰামত থিয় হৈ আছোঁ। মই তাৰমানে ৰাস্তাত কি কৰি আছোঁ, মই এইটো নবগাৰ মুঠতে ৰাস্তাত থিয় হৈ আছোঁ। তেতিয়া মই মন্ত্ৰী
মই তাৰমানে এই অৱস্থাটো তাৰমানে মোক আপোনাৰ ইয়াতে যে আহিছে বহুতে ভাবিছোঁ সিজন কেণ্ডিডেট হ'ব না সেইজন নহয় ড্ৰেছ পাতি ভাল হ'ব একদম কি হ'ব কালি মই তাৰমানে যিখন পেণ্ট পিন্ধি আহিছোঁ আপোনাৰ পেণ্টখন আচলতে মোৰ ধৰণৰ বৰ অলপ সন্দেহ আছে তাৰমানে বৰ ধুনীয়া মানে মই চেঞ্জ কৰিছোঁ তাৰপিছত দেখিছে পেণ্টখন তাৰমানে একদম তাৰমানে এনেকৈ ঢিলা বহুত ঢিলা তাৰপিছত মই তাৰমানে হেৰি কৈ আছোঁ কিন্তু কালি মিটিং কৰিলোঁ মই কেতিয়া জয়ন্তকৰ লগত মিটিং কৰিছিলোঁ জয়ন্তক মই ক'লোঁ তাৰমানে জয়ন্তক মই চালোঁ মোৰ পেণ্টখন ঢিলা মই মোৰ হয় নে মোৰ সন্দেহ হৈছে তেওঁ জয়ন্তক সন্ধ্যা মাৰি দিব বুলি কৈছোঁ তুমি গতিকে এই প্ৰকৃতিৰ মানুহ এটাও কয় তাৰমানে এই বস্তুটো মই প্ৰথম তাৰমানে মই এছেম্বলিত থাকোঁতে এগৰাকী বিজেপিৰ MLA আছিল শিলচৰ মহিলা এই কি নাম আছিল তাইৰ নামটো তাই মোক প্ৰথম খুৰা কৈছিল বাকী চবেই দাদা কয় তাই বস্তুটো মোক খুৰা কৈছিল মই তেতিয়া ভাবিছিলোঁ বয়স হৈছে তাৰপিছত মই তাৰমানে চুলি কলত নকৰোঁ এতিয়া আপোনালোকৰ যিজন তাৰমানে বিধায়ক বৰ্তমান তেওঁ মোতকৈ সৰু নহয় কিন্তু তাৰমানে চুলিত ৰং চং দি একদম ভাবে যে বোলে তেওঁ কেঁচুৱা আপোনালোকৰ এই যে আপোনালোকৰ বিধায়কজনেই তেওঁ ভাবে যে তেওঁ বয়স নাইয়ে হোৱা একদম তাৰমানে মই তোক কৈছোঁ বোলে তই মোৰ লগত ঘূৰ 10 দিন তোৰ মই 12 বজাই দিম এতিয়া আজি মই ইয়াত আহিছোঁ মই ভাত খোৱা নাই মই চাহো খোৱা নাই বঙাইগাঁৱৰ পৰা মোৰ লগত গুৱাহাটী যাব টান পায় তোৰ লগত ৰাস্তাত আমি বঙাইগাঁৱত ঘৰত উঠোঁ দিছপুৰত নামো ৰাস্তাত ৰোৱাৰই নাই তাৰমানে মোৰ বস্তুটো এজন মোৰ লগৰ কৈছে পইণ্টা মই তোৰ লগত নাযাওঁ বোলে কিয় তই ৰাস্তাত প্ৰেচাৰ কৰিব নানামা চাহ খাব নানামা তোৰ লগত কি যাব ব্যৱধানত MP হ'ম এইটো ডাঙৰ কথা নহয় কিন্তু মই MP হ'ম 4 তাৰিখে মই MP আৰু মই ভাবি আছোঁ কি কেনেকৈ মই তাৰমানে বৰপেটা কি কয় হেৰিৰ পৰা কাউণ্টিঙৰ পৰা কেনেকৈ ওলাই আহিম মই সেইটো চিন্তা কৰি আছোঁ কি পিন্ধিম মই ভাবি আছোঁ মই তাৰমানে মই সিদিনা অলপ বেলেগ ড্ৰেছ কৰিব লাগিব যাতে মানুহ দেখিলেই এইজনে MP কিন্তু মই এটা কথা কওঁ মই লাল চাহ নাখাওঁ মই ৰঙা চাহ নাখাওঁ এই কথাটো আপোনালোকক কৈছিলোঁ কিয় নাখাওঁ মই পিছত ক'ম আজি এই নিৰ্বাচনী সভাখনত উপস্থিত চলা ৰাইজ ভাই ভনীসকল এটা অৰুণোদয় দিব এতিয়া তেখেতক গৃহিণীক অৰুণোদয় দিলে ৰেচন কাৰ্ড দিলে উজ্জ্বলা গেছ দিলে আৰু 5 লাখ টকাৰ এখন অগপ দলৰ নগৰ সমিতিৰ হৈ আমাৰ বাবুল দাসে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বাইদেউসকল 2 মিনিট অলপ বহুত 2 মিনিটত মই বক্তব্য পাম নিৰ্বাচিত হৈছে আৰু এই নিৰ্বাচনত আমি ফণীভূষণ চৌধুৰী ডাঙৰীয়াক আমি পুনৰবাৰ প্ৰক্ষেপ কৰিছোঁ সমষ্টিটোৰ দুখীয়া দৰিদ্ৰ মানুহৰ যি সমস্যা আছে জাতীয় যি সমস্যা আছে ইয়াত থকা কৃষক শ্ৰমিকৰ যি সমস্যা আছে এই প্ৰতি সমস্যাক আমি সমাধানৰ কাৰণে এটা নতুন ৰাস্তা মুকলি কৰিব বিচাৰিছোঁ আৰু ইতিমধ্যে আপোনালোকে জানে যোৱা 10টা বছৰত যিখন জোঁটৰ চৰকাৰ আছে আমাৰ UPPL AJP BJP দলৰ যিখন চৰকাৰ আছে এই চৰকাৰখনে এই অঞ্চলত সকলো জাতি জনগোষ্ঠী ধৰ্মীয় গোষ্ঠী ভাষিক গোষ্ঠীৰ মানুহৰ কাম কৰিবলৈ সক্ষম হৈছে তেওঁলোকৰ মৰম আদায় কৰিবলৈ সক্ষম হৈছে আৰু